হজরত উমাৰ ৰাদিয়াল্লাহু আনহুৰ খিলাফত কালত এক মহান ঘটনা আছিল ইছলামী কেলেণ্ডাৰ বা হিজৰী চনৰ আৰম্ভণি। তেওঁ নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হিজৰতক ভিত্তি কৰি এই কেলেণ্ডাৰ চালু কৰে, যিয়ে আজিও সমগ্ৰ মুছলিম জগতত ব্যৱহাৰ হৈ আছে। দ্বিতীয়তে, তেওঁ বাইতুল মাল বা ৰাষ্ট্ৰীয় কোষাগাৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ মাধ্যমে ৰাষ্ট্ৰৰ আয় ব্যয় সুশৃংখলভাৱে পৰিচালিত হৈছিল আৰু গৰীব দুখীয়া, এতিম আৰু সৈন্যসকল সহায় লাভ কৰিছিল। তৃতীয়তে, হজৰত উমৰ সময়ত জেৰুজালেম বিজয় সংঘটিত হয়। তেওঁ নিজে জেৰুজালেমলৈ গৈ শান্তিপূৰ্ণভাৱে চহৰ গ্ৰহণ কৰিছিল, যি তেওঁৰ মহান নেতৃত্বৰ নিদৰ্শন। চতুৰ্থতে, তেওঁ আছিল এক অসাধাৰণ ন্যায়পৰায়ণ শাসক। ধনী গৰীব, শাসক প্ৰজা সকলোকে সমান দৃষ্টিৰে চাই ন্যায় বিচাৰ নিশ্চিত কৰিছিল। এই কাৰণেই তেওঁ ইতিহাসত ন্যায়ৰ প্ৰতীক হিচাপে স্মৰণীয় হৈ